জনতা ভৱনৰ সাৰ্ভাৰ বিকল 4 দিন ধৰি বিকল অসম চৰকাৰৰ অফিচৰ সাৰ্ভাৰ সকলো অনলাইন কামকাজ বন্ধ হৈছে সাৰ্ভিস প্ৰভাইডাৰ সোৰ্সতে বিসংগতি হোৱাৰ সন্দেহ এই পৰ্যন্ত হেক হোৱাৰ নিশ্চিত তথ্য নাই স্থবিৰ হৈ পৰিছে সকলো কামকাজ সমস্যাত প্ৰতিখন জিলাৰ অফিচ ব্যৱস্থাপনা আমি আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰটো পুনৰবাৰ জনাব বিচাৰিছো ৰাজ্য চৰকাৰৰ জনতা ভৱনৰ সাৰ্ভাৰ বিকল হৈ পৰিছে 4 দিন ধৰি বিকল হৈ পৰিছে অসম চৰকাৰৰ অফিচৰ সাৰ্ভাৰ সকলো অনলাইন কামকাজ বন্ধ হৈ পৰিছে সাৰ্ভিস প্ৰভাইডাৰ সোৰ্সতে বিসংগতি হোৱাৰ সন্দেহ কৰা হৈছে আৰু এই পৰ্যন্ত হেক হোৱাৰ নিশ্চিত তথ্য নাই স্থবিৰ হৈ পৰিছে সকলো কামকাজ আৰু সমস্যাত প্ৰতিখন জিলাৰ অফিচৰ ব্যৱস্থাপনা এই সন্দৰ্ভত গোলাঘাটৰ ব্যুৰ মুস্তাক হুছেইনৰ পৰা আমি কিবা কৰিব আমাৰ হতে উদালগুৰিৰ পৰা সংযুক্ত হৈছে মুসাদ্দিক হুছেইন মুসাদ্দিক দেখিবলৈ পোৱা গৈছে জনতা ভৱনৰ সাৰ্ভাৰ বিকল হৈ পৰাৰ বাবে এতিয়া হাহাকাৰ লাগিছে অনলাইন কামকাজ বন্ধ হৈ পৰিছে যাৰ ফলত বিভিন্ন জিলাৰ হতে অনলাইন যিসমূহ কামকাজ আছিল সেই কামকাজসমূহ স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে মই গোটেই বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম হয় নিশ্চিতভাৱে আসলতে ৰাজদীপ ক'ব লাগিব আজি 4 দিন ধৰি এই ধৰণে আসলতে স্তব্ধ হৈ পৰিছে ডিসি অফিচৰ যি সাৰ্ভাৰ সেই সাৰ্ভাৰ আৰু সমান্তৰালভাৱে আসলতে প্ৰশাসনিক ব্যৱস্থাত ব্যাঘাত জন্মিছে আৰু মোৰ লগত আছে মই দেখুৱাইছো সামগ্ৰিকভাৱে এয়া আসলতে ইয়াৰ পৰা আসলতে নিয়ন্ত্ৰণ কৰা হয় এজন বিষয়া আছে মই তেখেতৰ পৰা জানিম পুনে পুনে তেখেতৰ ওচৰলৈ গৈছো আজি 4 দিন হ'ল আজি 5 দিনত পৰিল এই ধৰণৰ আসলতে সাৰ্ভাৰ ডাউন হৈ আছে যাৰ কাৰণে হয়তো বিভিন্ন সমস্যাত আপোনালোকে সন্মুখীন হৈছে কি ক'ব এই মুহূৰ্তত হয় আমি এতিয়া ষ্টেট টিমৰ লগত যোগাযোগ কৰি আছো তেখেতসকলে আজি সন্ধিয়ালৈকে আপ হ'ব বুলি কৈছে এটো দিল্লীত সাৰ্ভাৰ ডাউন হৈ আছে অফিচ সাৰ্ভাৰটো সেইকাৰণে গোটেই অল ইণ্ডিয়াত অফিচ বৰ্তমান অচল হৈ আছে গোটেই কেইদিন হ'ল আজি কেইটা বজাত হ'ল 4 দিন হয় ৰাজদীপ এয়া আছিল আচলতে উদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয় আৰু এই ধৰণে আচলতে আজি 4 দিন প্ৰায় 5 দিন হ'ল এই 5 দিন ধৰি এই ধৰণে আচলতে যি প্ৰশাসনিক কাম সেই প্ৰশাসনিক কাম তেখেতসকলে আচলতে ব্যাঘাত জন্মিছে আৰু সমান্তৰালভাৱে মই দেখুৱাইছোঁ সামগ্ৰিকভাৱে এই ধৰণে আচলতে তেখেতসকলে আছে ইতিমধ্যে তেখেতসকলে কেন্দ্ৰীয় চৰকাৰ বা ইয়াৰ যি দিছপুৰৰ লগত তেখেতসকলে যোগাযোগ কৰিছে কিন্তু কোনো ধৰণৰ আচলতে তেখেতসকলে সুফল পোৱা নাই যদিও কিন্তু এটা আশ্বাস দিছে যে আজি সন্ধিয়াৰ ভাগত তেখেতসকলে যি সাৰ্ভাৰ সেই সাৰ্ভাৰ তেখেতসকলে অন্তত ভাল হ'ব বা তেনেধৰণৰ আচলতে কথা কৈছে ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে মুসাদ্দিক হুছেইন